হেল্ল' এভৰিৱান, আজি দুদিনৰ পৰা বৰষুণ দি আছে আৰু বৰষুণৰ বতৰত কিবা স্পাইচি খাবলৈ মন গৈছে। তাকে ভাবিলোঁ যে পাস্তাকে বনাই খাওঁ আৰু আপোনালোককো দেখাওঁ। বলক পাস্তাটো কেনেকৈ মই বনাই খাওঁ। অলপমান পাস্তা লৈ লৈছোঁ, অলপ মানে বেছিয়ে লৈ লৈছোঁ, নাভাবিব মোক ৰাৱণ বুলি। এতিয়া পাস্তাটোত অলপমান অইল এড কৰি বইল কৰি লৈছোঁ। বইল কৰি কিনে আজৰি কৰি লৈছোঁ বেলেগ এখন প্লেটত। তাৰপিছত মছলাখিনি কাটা আছিলে, কাটি থৈ দিছিলোঁ। গোটেইখিনি মছলা যিটো লাগে গোটেইখিনি লৈ লৈছোঁ। লৈ লোৱাৰ পিছত কেৰাহীখনত দি দিছোঁ। কেৰাহীখন গৰম হ'বলৈ ৰখিছোঁ। ৰখাৰ পিছত পিঁয়াজ দি দিলোঁ, মছলা গোটেইখিনি ঢালি দিলোঁ। ঢালাৰ পিছত ভালকৈ মিক্স কৰি ল'ম, লাৰি ল'ম যেতিয়ালৈ ব্ৰাউন কালাৰটো নহয়। অলপমান লাৰি লৈছোঁ। তাৰপিছত ভালকৈ মিক্স কৰি লৈ আছোঁ। মিক্স কৰাৰ পিছত অলপ টাইম ৰখি গোটেইখিনি পাস্তা ঢালি দিলোঁ।